এই মুহূৰ্তত আচলতে ভোগালীৰ উৰুকাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই একুৱেটিক যি এখন ফাৰ্মলৈ আহিছোঁ আৰু ফাৰ্মৰ কিছু পৰিৱেশ দেখুৱাব বিচাৰিছোঁ বৰবিল একুৱেটিক ফাৰ্ম ইয়াত মাছ মাংস সকলো ধৰণৰ তেওঁলোকে সামগ্ৰী ৰাখিছে প্ৰথমে দেখুৱাইছোঁ এইফালে এয়া ব্ৰইলাৰ যদি কোনোবাই কিনিব বিচাৰে ইয়াত ব্ৰইলাৰ পাব তাৰ সমান্তৰালকৈ এইফালে দেখুৱাইছোঁ এয়া হাঁহ তেওঁলোকে ইয়াত ৰাখিছে হাঁহ সাজু কৰি ৰাখিছে তেওঁলোকৰ নিজা এয়া উৎপাদন কৰোৱাৰ পৰা আনি তেওঁলোকে ইয়াত আচলতে এই হাঁহখিনি তেওঁলোকে ৰখা নাই আৰু তেওঁলোকৰ নিজা হাঁহৰ ফাৰ্ম আছে তাৰ সমান্তৰালকৈ ইয়াৰ পিছতে তেওঁলোকক মই দেখুৱাব বিচাৰিছোঁ যে ইয়াত তেওঁলোকৰ ছাগলীৰ ফাৰ্ম আছে ইয়াত তেওঁলোকৰ নিজাকৈ গাহৰিৰ ফাৰ্ম আছে আৰু সকলো ধৰণৰ ফাৰ্ম আছে এয়া কি মাংস ছাগলী মাংস কি দাম 700 টকা কৰি বিকিছে 700 টকা 700 অ'কে কিমান কিলোমান সাজু হৈছে উৰুকাৰ কাৰণে 50-60 কিলো 50-60 কিলো আপোনালোকৰ সকলো নিজা উৎপাদন হয় নিজা কিমান আছে এতিয়া আৰু ছাগলী আপোনালোকৰ ফাৰ্মত এতিয়া আকৌ 6-7টামান আছে মানে সাজু কৰি ৰাখা এনেই মুঠ কিমান আছে মুঠ এনেই মাইকী ছাগলীটো আছে বহুত এইবিলাক এতিয়া খালি আমি খাহীবিলাক খালি আমি মেলাৰ কাৰণে খাহী আৰু পাঠাৰ দাম বেলেগ নাই খাহীয়ে কটা হয় পাঠাটো কটা নহয় খাহীয়ে 700 টকা খাহী মাংস 700 টকা মই এবাৰ দেখুৱাব বিচাৰিছোঁ এয়া গাহৰি মাংস তেওঁলোকে ইয়াত সাজু কৰি ৰাখিছে মই দেখুৱাইছোঁ কোন আছে ইয়াত তুমি আছা কি দাম গাহৰি মাংস 400 টকা কিলো 400 টকা সস্তা হৈছে দেখোন সঁচাই ইয়াতে সস্তাই দি আছে বাহিৰত কি দাম বাহিৰত 500 টকা চলি আছে আজি 500 গতিকে এইটো মানে এই ফাৰ্মৰ বিশেষ দাম নেকি এইটো স্পেচিয়েল দাম দিছা নেকি এইটো বিশেষকৈ কৈ এইটোলৈ নাজানো মই কিন্তু ইয়াতে এইটো কিবা মেলা চলা বুলি কোৱা কাৰণে কমিছে আৰু এয়া হ'ল আচলতে বিশেষভাৱে সাজু কৰা হৈছে তেওঁলোকে মেলা পাতিছে আৰু ইয়াত তেওঁলোকৰ এইখিনি পুৰিও ইয়াত মাংস কোনোবাই খাব পাৰিব তাৰ কাৰণেও তেওঁলোকে সাজু কৰি ৰাখিছে আৰু মই এবাৰ দেখুৱাব বিচাৰিছোঁ মাছ ইতিমধ্যে যথেষ্ট পৰিমাণৰ প্ৰায় 30 কুইণ্টেল মাছ বিক্ৰী হ'ল বুলি কৈছে আৰু এয়া মাছ এতিয়া সাজু আছে মই দেখুৱাব বিচাৰিছোঁ এই পুৱাৰে পৰা ধৰি অনা মাছখিনিৰ ভিতৰত এই যি সুলভ মূল্যত তেওঁলোকে মাছ বিক্ৰী কৰাৰ বাবে যথেষ্ট সংখ্যক মাছ ইয়াত বিক্ৰী হৈছে আৰু বিক্ৰী হোৱা আৰু পিছত এতিয়ালৈ প্ৰায় যথেষ্ট সংখ্যক মাছ আছে পুৱাৰে পৰা যথেষ্ট সংখ্যক মাছ ইয়াৰ বিক্ৰী হৈ আছে তেওঁলোকৰ আৰু যথেষ্ট সংখ্যক মাছ এতিয়াও আনি আছে ইয়াত গ্ৰাহকে কিনি নি আছে এনেধৰণে কেইবা কিলো ওজনৰ বিভিন্ন মাছ তেওঁলোকৰ ইয়াত সাজু আছে ইয়াত কি মাছ পোৱা যায় আমি সেয়াও জানিবলৈ চেষ্টা কৰিম অকণমান ভাইটি অকণমান আগলৈ আহাচোন কি মাছ আছে আজি এইটো আপোনাৰ আৰি আছে ভকুৱা আছে চিতল আছে ৰৌ আছে গ্লাছ কাপ আছে ইত্যাদি কৰি গোটেইবিলাক মাছেই আছে আপোনাৰ যি লাগে আপোনাৰ পচন্দ মতে লৈ যাব পাৰিব হয় আৰু লগতে মাংসটো ডিছকাউণ্ট দি আছে হয় মাংসটো ডিছকাউণ্ট দি আছে এনে আপোনাৰ ধৰ গাহৰিটো বাহিৰত চলিছে 500 ইয়াতে 400ত দি আছে আৰু আপোনাৰ হাঁহটো আপোনাৰ 800 যোৰা এইটো বাহিৰত আপোনাৰ 1500 চলি আছে সেনেকুৱা আৰু ডিছকাউণ্ট চলি আছে এয়াই হ'ল এখন ডিছকাউণ্টেড মাৰ্কেট আৰু মই দেখুৱাব বিচাৰিছোঁ এই ইতিমধ্যেই বৰবিল একুৱা পাৰ্কে পূৰ্বৰে পৰা এই বিগত 15 বছৰ ধৰি তেওঁলোকৰ যিটো এটা ব্যৱসায় এই মৎস্য ব্যৱসায়ত প্ৰায় 200 বিঘা ভূমিত জৈৱিক পদ্ধতিৰে তেওঁলোকে মাছ উৎপাদন কৰিছে আৰু মাছ উৎপাদন কৰি তেওঁলোকে এই মাছসমূহ গুৱাহাটীৰ বজাৰলৈ বিশেষভাৱে টাৰ্গেট কৰে গুৱাহাটীৰ বজাৰ আৰু তাৰ লগতে এটা কথা ক'ব লাগিব যে ইয়াত এই বৰবিল একুৱা পাৰ্কৰ পৰা স্থানীয় যিসকল লোকক তেওঁলোকক সুলভ মূল্যত মাছ দিয়াই নহয় একাংশক বিনামূলীয়াকৈও দিয়ে স্থানীয় যিসকলে ভোগালী ভোগটো এসাঁজ তেওঁলোকে খাব বিচাৰে এইটো আটাইতকৈ ডাঙৰ কথা যিটো সাধাৰণতে কোনো ফাৰ্মে নকৰে সেইটো কিন্তু বৰবিল একুৱা ফাৰ্মত কৰা দেখা পোৱা গৈছে আৰু তেওঁলোকে পূৰ্বতেও সেই খবৰটো আমি আগতেও পাইছিলোঁ যে বৰবিলত তেনেধৰণৰ কাম কৰে কিন্তু আজি আহি নিজেই সেই কথা দেখিছোঁ যে বিভিন্নজন দুখীয়া যিসকলে ক্ৰয় কৰিব নোৱাৰে 500 টকা দি এটা মাছ তেনেলোকক 1 কিলো মাছ এনেই দি দিছে এইটো এনেধৰণে আচলতে প্ৰতিজন অসমীয়াই ভোগালী সুন্দৰকৈ আচলতে উদযাপন কৰিবলৈ তেওঁলোকে যিটো ব্যৱস্থা কৰিছে সেয়া কিন্তু সঁচাকৈ শলাগিবলগীয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ